হয়, সমাগত ২৬-ৰ বিধানসভা নিৰ্বাচন ইতিমধ্যে টিকেট প্ৰত্যাশীয়ে বান্ধিছে কঁকালত টঙালি। গাঁৱে ভূঞে সকলোৱে টিকেট প্ৰত্যাশীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নৱগঠিত সমষ্টি বাক্তাৰ শিমলু চকৰ তিনিআলিত। আৰু মই ইতিমধ্যে দা নিউজ প্লাছৰ বিভিন্ন অঞ্চলত আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত দেখাবলৈ যত্ন কৰিছিলোঁ। সাধাৰণ জনতাই কাক বিচাৰে, বিধায়ক হিচাপে কাক বিচাৰে, আমি সেই তথ্য আমি ৰাইজৰ আগত আমি দেখাবৰ কাৰণে যত্ন কৰিম। ইতিমধ্যে মই উপস্থিত আছোঁ, মোৰ সমগ্ৰ পৰিৱেশ মোৰ সতি উঠোৱা দেখাব। এনেধৰণে যিসকল জনসাধাৰণৰ মত আমি জানিবৰ কাৰণে যত্ন কৰিম। মই দাদাৰ ওচৰলৈ আহিছোঁ। কি ক'ব দাদা, আপোনালোকৰ এই যিহেতু নৱগঠিত সমষ্টি, আগতে আপোনালোকৰ হাজো সমষ্টি আছিলে, এইবাৰ SC ৰিজাৰ্ভেশ্যন হৈছে, যিহেতু হাজো সমষ্টি আপোনালোকে এইবাৰ ৰঙিয়া সমষ্টিত সোমাই গ'ল। ৰঙিয়া সমষ্টিৰ উন্নয়ন কেনেকুৱা হৈছে? হয়, পোনপ্ৰথমে আপোনালোক ধন্যবাদ জনাইছোঁ। আমি যিহেতুকে হাজো সমষ্টিত আছিলোঁ, আমি এতিয়া নতুনকৈ ৰঙিয়া সমষ্টিত হ'লোঁ। আমি হাজো সমষ্টি যিটো পাইছিলোঁ মানে তেতিয়া অলপ অনিশ্চিত আছিল, আমি কেনেকৈ কি আগবাঢ়িম বা বিজেপি কেনেকৈ আগবঢ়াই নিম। কিন্তু যেতিয়া আমি ৰঙিয়া সমষ্টিত অন্তৰ্ভুক্ত হ'লোঁ, ভৱেশ কলিতা ডাঙৰীক পালোঁ, কিন্তু তেখেতক আমি ভোট দি পোৱা নাই এতিয়ালৈকে। তেখেতে যিদিন ধৰি আমাৰ ৰঙিয়া সমষ্টি ঘোষণা হ'ল, আমাৰ পৰাবলী বাক্তা গাঁও, সেইদিন ধৰি বাক্তাত যি ধৰণে কাম কৰিছে, আমি সকলো ৰাইজে তেখেতক বিচাৰিছোঁ যে তেখেতে আকৌ তৃতীয়বাৰৰ বাবে বিধায়ক হওক। আমি এইটোৱে কামনা কৰোঁ যেন কিছুমানে হয়তো অপশক্তি বিচাৰি আছে তেখেতে আহিব নালাগে, কিন্তু আমি এইটো বিচাৰোঁ যে আমাক সমগ্ৰ ৰাইজে ক'ব যে তেখেতে যিখিনি কাম কৰিলে আমাৰ মাজত, এতিয়ালৈকে আমি তেখেতক ভোট দি পোৱা নাই। সমগ্ৰ বাক্তাবাসী ৰাইজে তেখেতক বিচাৰি আছে, আমিও বিচাৰিছোঁ তেখেতক। এইখিনিয়ে ভোট নিদিয়াকৈ ভৱেশ কলিতাই কি কাম কৰিছে আপোনালোকৰ এই অঞ্চলত? যথেষ্ট কাম কৰিছে। এতিয়া ৰাইজৰ যিকোনো সমস্যা তেখেতে নিজে বুজ লয়, বা তেখেতৰ তাত যদি কোনোবাই খবৰতে তেখেতৰ সেনেকুৱা অসুবিধা হৈছে বা বিভিন্ন ধৰণৰ বেমাৰ হওক বা অনুষ্ঠান পাতিলে কিবা হওক, তেখেতৰ তাত গ'লে তেখেতে সমাধান কৰি দিয়ে। আৰু বৰ্তমান এনেকুৱা নেতা ওলাইছে আজিকালি যে যদি আগৰ সময়ত হাজো সমষ্টি থাকোঁতে বৰ্তমান হাজোৰে নেতা এনেকুৱা ওলাইছে ৰঙিয়া সমষ্টিত টিকেট বিচাৰি আছে, কিন্তু তেখেতসকলত যেতিয়া ঘৰত যাওঁ আমি ৰাইজৰ হৈ, কোনো তেখেতসকলে আমাক গুৰুত্ব নিদিয়ে। কিন্তু এতিয়া তেখেতসকলে ঘূৰি হয়তো ৰাজহুৱা কিবা কাম কৰিব চেষ্টা কৰিছে। আমি সেনেকুৱা নেতা বিচৰা নাই, যেতিয়া তেখেতক একো দিয়া নাই তেতিয়া আমাক কাম কৰিছিলে। আৰু আমি এতিয়া সেনেকুৱাও নেতাই বিচাৰিছোঁ যে আগলৈ আমাক কাম কৰি যাব, তেখেতে বিশ্বাস আছে আমাৰ প্ৰতি। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ভৱেশ কলিতাক বিচাৰিছে, আমি যিহেতু ক'ব লাগিব তেখেতসকলে ভৱেশ কলিতাক বিচাৰে। ভৱেশ কলিতাই ইতিমধ্যে তেখেতৰ সমষ্টিৰ নোহোৱাতেই তেখেতে বহুত কাম এই অঞ্চলত কৰিবলৈ সক্ষম হৈছে। আমি আৰু এজন দাদাহঁতে কথা পাতিব যত্ন কৰিম। কেৰাম খেলি আছে, আমি কিছু কথা দাদাহঁতৰ কথা যত্ন কৰিম। কি ক'ব দাদা? নমস্কাৰ। কি বিষয়ে? আমাৰ যিহেতু এইটো ৰঙিয়া সমষ্টি নতুনকৈ হ'ল, এতিয়া বৰ্তমান আমিতো দাদাকে বিচাৰিম, তো ভৱেশ কলিতা দাদা। কাৰণ যিহেতু এইটো হাজো সমষ্টিত আগতে আছিলে, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আমি চালোঁ 5 বছৰ। তেখেতে যোনটো উন্নয়নমূলক কাম কাজটো আমি দেখা নাই, কিন্তু ভৱেশ কলিতাৰ নেতৃত্বত যোনটো এতিয়া কাম কাজ হৈ আছে আমাৰ ইফালে, ধৰক যিখিনি অৰুণোদয় হওক বা এনেকুৱা যিকোনো গেছ কানেকশ্যনে হওক বা যি চৰকাৰী সুবিধা ভৱেশ কলিতাৰ নেতৃত্বত আমাৰ এতিয়া ৰঙিয়া সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে পাইছে। আমি আশা কৰিম আগন্তুক 5 বছৰৰ কাৰণে ভৱেশ কলিতা আমাৰ ইয়াতে বিধায়ক হওক। আৰু বাকী যিখিনি কামটো কৰি আছে তেখেতক আমি শুভেচ্ছা জনাইছোঁ আৰু আমি তেখেতক স্বাগতম জনাইছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আচলতে ভৱেশ কলিতাকে বিচাৰে। আমাৰ দাদাৰ লগত কথা পাতি যত্ন কৰিম। কি ক'ব দাদা, আপোনালোকে কাক বিচাৰিছে এইবাৰ? ভৱেশ কলিতা ডাঙৰীয়া আহিলেই হ'ল আৰু আমাৰ ইয়াতে। কিয় বিচাৰিছে ভৱেশ কলিতা? মানে কিয় মানে আৰু আমাৰ ইয়াতে আহিলে ভাল হয়, আৰু আমাৰ ৰাস্তাটো বেয়া হৈছে, এতিয়াও আহিলে ৰাস্তাটো ভাল হ'ব পাৰে, সেইখিনিৰ কাৰণে আৰু আহিলে ভাল হয়। আৰু কাম কৰিছে না ভৱেশ কলিতা? কামটো বহুত কাম কৰিছে। ধৰি লওক আমাৰ কিছুমান মন্দিৰ নামঘৰত তেওঁ কিছুমান পইচা দিছে, সেইটোৰ কাৰণে আমাৰ নামঘৰখিনিও ভাল হৈ আছে বৰ্তমান। সেই হিচাপে আহিলে ভাল হয় আৰু সেইটোৱে আৰু। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে যিসকল যুৱকে ভৱেশ কলিতাক বিচাৰিছে, ভৱেশ কলিতাৰ কামক লৈ সন্তুষ্ট হৈছে, ৰঙিয়া বিধানসভা সমষ্টিৰ এইবাৰ নৱগঠিত ৰঙিয়া বিধানসভা সমষ্টিৰ যিহেতু বাক্তাৰ যি বৃহত্তৰ বাক্তা অঞ্চল ৰঙিয়াত সোমাই গৈছে। আৰু ৰঙিয়াৰ এই যি আমি বাক্তাৰ শিমলু চকৰ পৰা আমি এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আমি সকলো দেখাবৰ কাৰণে যত্ন কৰিছিলোঁ। যিহেতু ভৱেশ কলিতাই সমষ্টি নিৰ্ধাৰণ হোৱাৰ পিছতে তেখেতে বাক্তা
বৃহত্তৰ বাক্তে অঞ্চলত বিভিন্ন কাম কৰিবলৈ সক্ষম হৈছে যুৱকসকলৰ সৈতে মত বিনিময় কৰিছে কেনেধৰণে কাম কৰিব অনাগত দিনত ভৱেশ কলিতাই কেনেধৰণে সমষ্টিটোক আগুৱাই নিব যুৱকসকলক ন কামত নিযুক্ত কৰিব ভৱেশ কলিতাই সেইসকল যুৱকসকলৰ লগত মত বিনিময় কৰা কিছু আমি কথা পাতিবৰ কাৰণে যত্ন কৰিছোঁ এই যুৱকসকলৰ সৈতে যেহেতু ভৱেশ কলিতাক বিচাৰিছে ভৱেশ কলিতাৰ কামক লৈ সন্তুষ্ট হৈছে এই বৃহত্তৰ বাক্তে অঞ্চলৰ যুৱকসকলে হয় দা নিউজ প্লাছৰ আমি প্ৰতিগৰাকী দৰ্শকক দেখুৱাৰ কাৰণে যত্ন কৰিছিলোঁ বাক্তেয়াৰ এই অঞ্চলৰ পৰা হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221